মৰিয়নি পৌৰসভাৰ নাভূত নাচৰুত কাণ্ড বিশুদ্ধ কুৱাপানীৰ আঁচনিৰ নামত ব্যাপক লুণ্ঠনৰ অভিযোগ ইঞ্জিনিয়াৰ আৰু ঠিকাদাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন ৰাইজৰ জয়মতী নগৰৰ 1 কোটি 8 লাখ টকাৰে নিৰ্মিত আঁচনিখন চৰকাৰী ধন আত্মসাৎ কৰি নিম্নমানৰ কাম কৰাৰ অভিযোগ প্ৰতিক্ৰিয়া ব্যক্ত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শীঘ্ৰে বিষয়টোৰ তদন্তৰ দাবী জনাইছে এতিয়া সকলোৱে আৰু এই সন্দৰ্ভত মৰিয়নিৰ পৰা সতীৰ্থ সাংবাদিক গৌৰৱ চুতীয়া এক প্ৰতিবেদন আছে প্ৰতিবেদনটি আগবঢ়াইছো হয় মৰিয়নি পৌৰসভাৰ অধীনত চলি থকা কামসমূহ আসলতে কি পৰ্যায়ত চলি আছে তাৰ এখন ছবিলৈ এই মুহূৰ্তত মই উপস্থিত আছো মৰিয়নি পৌৰসভা অন্তৰ্গত 1 নম্বৰ ৱাৰ্ডৰ জয়মতী নগৰত আৰু এই মুহূৰ্তত এই মুহূৰ্তত দেখাইছো এই পাইপ যিসমূহ আসলতে ইয়াত স্থাপন কৰা হৈছে ইতিমধ্যে জনাই থওঁ যে প্ৰায় 1 কোটি 8 লাখ টকা ব্যয় সাপেক্ষে মৰিয়নি পৌৰসভাৰ অধীনত যি 2 নম্বৰ পানী যোগান আঁচনি আসলতে যি হেঙুল থিয়েটাৰৰ সমীপতে আছে সেই তাৰ পুনৰ নিৰ্মাণৰ কাম চলি আছে আৰু ইয়াৰ ভিতৰৰ অধীনতে আসলতে এই পাইপসমূহ স্থাপন কৰি জয়মতী নগৰত মানুহৰ ঘৰে ঘৰে পানী যোগানৰ ব্যৱস্থা কৰা হৈছে কিন্তু কিদৰে আসলতে পাইপসমূহ পথৰ কাষতে মেলি পেলাই আসলতে তেওঁলোকে দায়িত্ব সামৰিছে কিমান নিম্নমানৰ কাম কৰিছে হে আপোনালোকে এই মুহূৰ্তত দেখিবলৈ পাইছে ইতিমধ্যে ক'ব লাগিব যে সাধাৰণ এখন গাড়ী বা এখন মটৰচাইকেল আহি যদি পাইপত লাগে পাইপসমূহ ফালি পেলাব যিহেতু নিয়ম মতে পাইপসমূহ মাটিৰ তলত থাকিব লাগে মিনিমাম আসলতে 3 ফুট তলত থাকিব লাগে নহলেও কিন্তু এয়া 3 ফুটটো বাদেই দিয়ক সম্পূৰ্ণ ওপৰতে তেওঁলোকে এইদৰে পাইপসমূহ স্থাপন কৰি পেলাই অতি আসলতে নিম্নমানৰ কাম কৰিছে জনৈক গগৈ উপাধি ঠিকাদাৰ এজনে এই কাম কৰিছে আৰু ইয়াৰ তেওঁক কিন্তু পূৰ্ণ এই ক্ষেত্ৰত দুৰ্নীতি কৰাৰ ক্ষেত্ৰত সহযোগ কৰিছে মৰিয়নি পৌৰসভাই মোৰ লগত এই আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম যিটো কাম হৈছে 1 কোটি 8 লাখ মুঠ কামটো কিন্তু তাৰে ভিতৰত এই পাইপলাইন স্থাপনৰ কামটো কিন্তু খুব নিম্নমানৰ হৈছে দেখিবলৈ পোৱা গৈছে আনকি তেওঁলোকে আসলতে এইদৰে পথৰ ওপৰতে এই পাইপসমূহ পাৰিয়ে কিন্তু নিজৰ দায়িত্ব এই মুহূৰ্তত সামৰা পৰিলক্ষিত হৈছে না নিশ্চয় আপোনালোকে দেখিছে মানে যে এক সাংঘাতিক ধৰণে মানে যে দুৰ্নীতি হৈছে আজিলৈকে আপোনালোকে কতো এনেধৰণে নাপায় যে পানী বিশুদ্ধ খোৱা পানী যিটো যোগান মানে আঁচনিটো আপুনি মানে যে বাগানৰ হলেও আপুনি তলতে পাব বা আপোনাৰ জেজেমা হলেও আপুনি তলত পাব কিন্তু এই মানে মৰিয়নি পৌৰসভাত মানে সাংঘাতিক ধৰণে মানে অদ্ভুত এটা কৰ্মকাণ্ড কৰিছে আৰু যিজন ঠিকাদাৰ তেখেতে মানে কৰিছে কাৰণ আপোনালোকে দেখিবলৈ পাব ইয়াত যে মানে ৰাস্তাৰ ওপৰেদি মানে ৰাস্তাৰ ওপৰে সাইডে এনেকুৱা পাইপটো গৈছে তো আপোনালোকে নিশ্চয় জানে যে মৰিয়নি পৌৰসভা আণ্ডাৰত বিভিন্ন ধৰণৰ দুৰ্নীতিৰ অভিযোগ উঠি থাকে কিন্তু আজি যে মানে সাংঘাতিক ধৰণে এক অভিযোগ মানে কেতিয়াও নোহোৱা আৰু মানে নভবা এক ঘটনা হৈছে আপোনালোকে জানে যে পানীৰ পাইপটো যেনেধৰণে ওপৰত গৈছে মানে ইয়াত মানে যে অকল ঠিকাদাৰৰ যে মানে জেব গৰম কৰাৰ ধান্দাৰ বাহিৰে বেলেগ একো নাই কাৰণ এই ঠিকাদাৰজনক একচুৱেলি যে ব্লেক লিষ্টেড কৰিব লাগে তেওঁ ৰাজহুৱা যিটো যে ধন এইটো আত্মঘাত কৰা মানে ইয়াত মানে পৰিলক্ষিত হৈছে আপোনালোকে দেখিবলৈ পাব যে টাউনৰ যিবোৰ ৰাস্তা বা মানে মৰিয়নি পৌৰসভাৰ অধীনত থকা যিবোৰ ৰাস্তা এইবোৰ একদম বহল নহয় এখন গাড়ী আহিলে আৰু আন এখন গাড়ী যাব নোৱাৰে কিন্তু আমি দেখিবলৈ পাইছো যে ইয়াত যদি আপোনাৰ ৰাস্তা কিনাৰত যদি পাইপটো লগাই দিয়া হয় বা ৰাস্তা কিনাৰে যদি পাইপটো লৈ যোৱা হয় তেতিয়া আকৌ ৰাস্তাটো মানে সৰু হৈ যাব তাৰ পাছত আৰু এখনো গাড়ী যাব নোৱাৰে মানে এখনে যেনে তেনে যাব তো ইয়াত আৰু মানে যে ইয়াত আৰু আপোনালোকে জানে যে এই পাইপটো একচুৱেলি মানে 3 ফুট তলত হ'ব লাগিছিলে কিন্তু এই পাইপটো আমি দেখিবলৈ পাইছো যে একেবাৰে ওপৰত তাৰ পাছত আপোনালোকে জানে যে মৰিয়নি পৌৰসভা যিজন পৌৰপতি মানে উপ পৌৰপতি তেখেতৰ ঘৰৰ সন্মুখতে গোটেই কামটো হৈ আছে মানে আমি গম পাইছো যে তেখেতৰ কিবা এটা অংক আছে তাৰ বাবেহে তেওঁ মানে আজিলৈকে কোৱা নাই আপোনালোকে পিছফালে দেখিবলৈ পাব আমি অহাৰ লগে লগে বা আমি অহাৰ পাছতে তেওঁবিলাকে কাম ষ্টাৰ্ট কৰিছে আৰু এতিয়া ঢাকিবলৈ লৈছে মানে পাইপবিলাক তো গতিকে আমি স্থানীয় MLA লগতে মন্ত্ৰী আপোনাৰ কৌশিক ৰয় ডাঙৰীয়াক আহ্বান জনাও যে এইবিলাক ওপৰত চকু দিয়ক কাৰণ আপোনালোকে কোটি কোটি টকা মানুহৰ উন্নতিৰ নামত বা আঁচনিৰ নামত যাতে মানুহে সুবিধা পায় তাৰ বাবে আপোনালোকে দিছে কিন্তু যিসকল ঠিকাদাৰ তেওঁবিলাকে নিজৰ পকেট গৰম কৰিবৰ কাৰণে মানে যিকোনো ধৰণে কাম কৰিবলৈ বাধ্য হৈছে এইটো কাৰণে আদিবাসী ছাত্ৰ সন্থাৰ দাবী জনাইছো যে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে অন্যথা আমি আন্দোলন কৰি তুলিবলৈ বাধ্য হ'ম কি ক'ব যিটো কাম কৰিছে অতি নিম্নমানৰ ইয়াত সাধাৰণ আসলতে এখন মটৰচাইকেল বা এখন গাড়ী আহিলে সেই পাইপসমূহ এতিয়া ফাটি যাব তাৰ পৰিপ্ৰেক্ষিতত ইমান কোটি টকা আসলতে যি কাম হৈছে সেয়া কিন্তু অসাৰ সকলো প্ৰতিপন্ন হ'ব
আপোনালোকে জেনেৰেল নলেজৰ কথা আমি সকলোৱে জানো বোলে পাইপ কানেকশ্যনৰ কাম হ'লে মাটিৰ তলত হয়। এইটো ফাৰ্ষ্ট টাইম আমি চাব পাইছোঁ যে ৰাস্তাৰ ওপৰত পাইপ লাইনৰ কাম হৈছে আৰু এইটো কমটি টকা এমাউণ্টৰ নহয়, এইটো প্ৰায় 1,08,88,000 টকা। ইমান টকাৰে ব্যয়ৰে প্ৰজেক্ট এটা ৱাটাৰ প্ৰজেক্টত কিন্তু আমি চাব পাইছোঁ কণ্ট্ৰেক্টৰ আৰু মৰিয়নি পৌৰসভাৰ যিসকল বিষয়ববীয়া আছে সকলোকে মিলা ভগত এনেকুৱা ধৰণৰ দুৰ্নীতি কাম কৰিছে। অতি শীঘ্ৰে তেনেকুৱা কণ্ট্ৰেক্টাৰক ব্লেকলিষ্টেড কৰিব লাগিব। আৰু মন কৰিবলগীয়া কথা হৈছে এইটো ৱাৰ্ড আমাৰ ভাইচ চেয়াৰমেন প্ৰদীপ দাস ডাঙৰীয়া, আমাৰ মৰিয়ানী পৌৰসভাৰ ভাইচ চেয়াৰমেন প্ৰদীপ দাস ডাঙৰীয়াৰ ৱাৰ্ড, তাৰ ঘৰৰ সন্মুখত কাম হৈ আছে কিন্তু ইমান নিম্নমানৰ কাম হৈ আছে। মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে এইটো কামৰ ওপৰত চকু দিব লাগিব। মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, কৌশিক ৰায় ডাঙৰীয়াক, আমাৰ স্থায়ী বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে এই কামত চকু দিব লাগিব আৰু এই কামটো ভালদৰে হ'ব লাগিব। আৰু আপোনাৰ যিটো কণ্ট্ৰেক্টাৰ আছে তেখেতক ব্লেকলিষ্টেড কৰিব লাগে, অন্যথা আমি আদিবাসী ছাত্ৰ সন্থা তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আৰু অন্যথা আমি আদিবাসী ছাত্ৰ সন্থা জংগী আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। নিশ্চিতভাৱে ক'ব লাগিব আচলতে যি নিম্নমানৰ কাম চলি আছে মৰিয়নি পৌৰসভা অন্তৰ্গত ইতিমধ্যে কাম প্ৰায় সম্পূৰ্ণ হৈছে, কিন্তু দেখিবলৈ পোৱা গৈছে আচলতে যিজন মৰিয়নি পৌৰসভাৰ তেওঁলোকৰ কোনোবা এজন আচলতে যি ইঞ্জিনিয়াৰ আছে, যিজন আচলতে অভিযন্তাজনেও আচলতে এয়া দেখা পোৱা নাই নে? কাৰণ এইদৰে ওপৰত যিহেতু পাইপসমূহ স্থাপন কৰিছে, এয়া এইদৰে মানুহৰ ঘৰতে তেওঁলোকে পানীৰ পাইপ সংযোগ কৰিছে, কিন্তু এইসমূহ আচলতে কিমান দিন থাকিব? কাৰণ এটা কথা ক'ব লাগিব যে